বিশেষ এটা কথাৰ বাবে আজি এই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। ভিডিঅ'টোত কথাখিনি কোৱাৰ আগতে মই এটা কথা স্পষ্ট কৰি ল'ব বিচাৰিছোঁ, মই কোনো ৰাজনৈতিক দলৰ এজন সক্ৰিয় সদস্য নহয়। কথাখিনি কোৱাৰ পাছত হয়তো বহুতে ক'ব যে ৰাজনৈতিক দলৰ লগত জড়িত আছে, শাসকীয় চৰকাৰখনৰ লগত আপুনি জড়িত আছে, সেইকাৰণে এই কথাখিনি কৈছে। আচলতে মই সেইটো ভাবি এই কথাখিনি ক'ব বিচৰা নাই। প্ৰেক্টিকেলি কিছুমান কথাত মই নিজেও পাইছোঁ বা কিছুমান ঠাইলৈ যাওঁতে সেই কথাখিনি মই স্পষ্ট নিখুঁতভাৱে দেখি পাইছোঁ। সেইকাৰণে আজি এই ভিডিঅ'টো লৈ আহিছোঁ। মোৰ হাতত এখন লেটাৰ আছে, এখন খাম আছে। সকলো নিশ্চয় দেখিছে, অসমৰ প্ৰায় লাখ লাখ মহিলাৰ হাতলৈ এই চিঠিৰ খামটো গৈছে। এই চিঠিৰ খামটোত কি আছে আপোনালোকে জানেনে? এখন আছে এপইণ্টমেণ্ট লেটাৰ। এপইণ্টমেণ্ট লেটাৰ বুলি মই এইকাৰণে কৈছোঁ যে ইয়াত এগৰাকী মহিলাই মাহেকত 1250 টকাকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ জৰিয়তে। এই কথাটো স্বয়ং মুখ্যমন্ত্ৰীয়ে তেওঁ অফিচৰ পৰা সেই মহিলাগৰাকীলৈ, সেই লাখ লাখ মহিলালৈ পঠাই দিছে। ইমান সুন্দৰ এটা প্ৰচেছত পঠাইছে। এই চিঠি খামটো ৱাৰ্ড মেম্বাৰগৰাকীয়ে নিজে আহি মহিলাগৰাকীৰ হাতত দাঙি ধৰিছে। কোনোবাই হয়তো ক'ব 1250 টকা পঠাইছে, এফালে পঠাইছে, এফালে লৈ গৈছে। হয়তো সেই মহিলাগৰাকীৰ কোনোবা জীয়েকে গৈ কলেজত পঢ়ি আছে, সেই কলেজত পঢ়া জীয়েকজনীও হয়তো মাহেকত 1250 টকা লাভ কৰি আছে। গতিকে মই 1250 টকা দিলে মই নাযাওঁ। বহুকেইখন চৰকাৰ আহিছে গৈছে, বহুকেইজন মুখ্যমন্ত্ৰী আহিছে গৈছে, কোনো এজন মুখ্যমন্ত্ৰীয়ে এনেদৰে কাম কৰা দেখা নাযায়, দেখা পোৱা নাই। সঁচা কথা এইটো। এখন আঁচনি পাবৰ কাৰণে এগৰাকী মহিলাই কিমান মানুহৰ পিছত দৌৰিবলগীয়া হৈছে, কিন্তু আজি ঘৰত বহিয়ে এইদৰে তেওঁলোকে আঁচনিসমূহ লাভ কৰিছে। ইমান সুন্দৰ পদক্ষেপ লৈছে। এই চৰকাৰখনে কি কৰা নাই? আপোনালোকে প্ৰেক্টিকেলি পাইছেনে নাপাইছে নাজানো। মই কিছুদিন আগতে আমাৰ মেডিকেল কলেজলৈ গৈছিলোঁ। ইমান এটা সুন্দৰ প্ৰচেছত স্বাস্থ্যসেৱা আগবঢ়াই আছে। পেচেণ্টজন যাব লাগে, গৈ বেডত এডমিট হ'ব লাগে, এডমিট হোৱাৰ পাছত যিখিনি খা খৰচ সম্পূৰ্ণ গৈ চৰকাৰে বহন কৰি আছে। সেইখিনি হয়তো আপোনালোকে নিশ্চয় গম পাইছে। কিন্তু কথা হ'ল কি, এইদৰে যে মানুহবিলাকে আঁচনিসমূহ লোৱাত এটা ছিষ্টেম কৰিছে, যাৰ বাবে মানুহখিনিয়ে উপকৃত হৈছে। হয়তো কোনোবাই ক'ব এফালে দিছে এফালে লৈ গৈছে। হয়, এফালে দিছে এফালে লৈ গৈছে, এই ক্ষেত্ৰত মই বিশেষ মতামত আগনবঢ়াওঁ। কিন্তু কথা হ'ল কি, দিন হাজিৰা কৰি খোৱা মানুহজনে কিন্তু আজি 450-500 টকা এদিনত হাজিৰা লৈছে। সেই 200 টকীয়া হাজিৰাৰ পৰা গৈ আজি 450-500 টকা হাজিৰা হৈছে। গতিকে সেই কথাটো বহুখিনি কথাৰ উত্তৰ দি দিছোঁ। গতিকে মই এটাই কথা ক'ব বিচাৰিছোঁ, আহিছে চৰকাৰ, গৈছে চৰকাৰ, আহিছে মুখ্যমন্ত্ৰী, গৈছে মুখ্যমন্ত্ৰী। এনেকুৱা এজন সুদক্ষ মুখ্যমন্ত্ৰী যাৰ কামৰ লেখে সুকীয়া,